ৰুকো ভাই ৰুকো, তোমাৰো এক্সামত আহিব পাৰে এনেকুৱা কুৱেশ্যন। চোৱা কেনেকৈ চল্ভ কৰিবা এনেকুৱা কুৱেশ্যনবিলাক। তো চোৱা প্ৰথমতে আমি জানিব লাগিব ইয়াৰ এটা সূত্ৰ আছে সূচক আৰু ঘাতৰ, হয়নে? তো চোৱা এইটো ফৰ্মুলা মনত থবা তোমালোকে। ইয়াত চোৱা এইটো হৈছে সূচক, হয়নে? আৰু এইটো হৈছে এইটো ভূমি বুলি ক'ব পাৰি আমি, আৰু এইটো হৈছে ঘাত ইয়াৰ, হয়নে? যদি আমি সূচকটো ভূমিটো একেই থাকে তেতিয়াহ'লে আমাৰ ঘাত দুটা আমি যোগ কৰি দিওঁ, হয়নে? তো এইটো ক্ষেত্ৰতে এইটো হৈছে আমি এইটো ফৰ্মুলা ইউজ কৰিম, হয়নে? তো চোৱা প্ৰথমতে কি কৰিবা, এই দুটা সেম আছে, হয়নে? থৈ দিবা, -3 ব্ৰেকেট দিবা, m -1 এইটো প্লাছ কৰিব লাগিব 5, হয়নে? ইজুকেল টু চোৱা যদি ইফালে -3 ব্ৰেকেট 7, তো এইটো কৰিবা সেম পাতি দিবা -3 হোল ব্ৰেকেট, কি হ'ব এইটো চোৱা -1 + 5, চ' কি হ'ব +4 মাইনাছ কৰিলে মানে -3 পাৱাৰ 7, তো ঘাতটো কি হ'ব ইয়াৰ চোৱা, যিহেতু চোৱা এই দুটা সেম আছে, হয়নে? তো আমি কাটি দিব পাৰোঁ। থাকিলে কি তোমাৰ চোৱা ইয়াৰ ঘাত m + 4, ইয়াৰ ঘাত থাকিব তোমাৰ 7। তোমালোকে 1 ছেকেণ্ডত কৰিব পাৰিবা এইবিলাক, হয়নে? মুখতে কৰিব পাৰিবা এইবিলাক। তো চোৱা m = কিমান হ'ব, ইফালে 7 আছে, যেহেতু 4টো ইফালে প্লাছ হৈ আছে, ইফালে আহিলে তোমাৰ মাইনাছ হ'ব, তো এনচাৰ হ'ব তোমাৰ 3, হয়নে? ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ, সকলোকে ফ'ল' কৰি ল'বা।